গুড ইভিনিং, মই ডক্টৰ দীপাংকৰ। আজি আপোনালোকৰ লগত ভিটিলিগো বা লিউকোডাৰ্মা এই বেমাৰটোৰ বিষয়ে অকণমান তেনেকৈ ডিছকাশ্যন কৰিব ওলাইছোঁ। ভিটিলিগো বা লিউকোডাৰ্মা এই বেমাৰটোৰ লগত আপোনালোক নিশ্চয়কৈ পৰিচিত। মানে স্কিনত বগা বগা বা শ্বেত ৰঙৰ তেনেকুৱা দাগ কিছুমান পৰিব আৰম্ভ কৰে, আৰু সেইকাৰণে বেমাৰটোক শ্বেতকুষ্ঠ বুলিও তেনেকৈ কোৱা হয়। ভিটিলিগো বা লিউকোডাৰ্মা এটা প্ৰাচীন বেমাৰ হয়। বহুত আগৰ পৰাই তেনেকৈ এই বেমাৰটো তেনেকুৱা উল্লেখ আছে বা মেনশ্যন আছে। ৰোমান ফিজিচিয়ান চেলচাছে প্ৰায় 2nd century AD-তে এই বেমাৰটোৰ মানে বা এই টাৰ্মটোৰ ভিটিলিগো টাৰ্মটো তেনেকৈ মেনশ্যন বা উল্লেখ কৰিছিলে। ইভেন আমাৰ ইণ্ডিয়ান যিবিলাক এনচিয়েণ্ট মেনুস্ক্ৰিপ্টছ বা স্ক্ৰিপচাৰ আছে, স্পেচিয়েলি ধৰক ঋগ্বেদ, অথৰ্ববেদ, মনুস্মৃতি, এইবিলাকতো তেনেকৈ এই বেমাৰটোৰ বিষয়ে তেনেকুৱা উল্লেখ বা মেনশ্যন আছে। অথৰ্ববেদ আৰু মনুস্মৃতিত এই বেমাৰটোক শ্বেতকুষ্ঠ বুলি তেনেকৈ উল্লেখ কৰিছিলে। এতিয়া ভিটিলিগো বেমাৰটো ইমান আনকমন বেমাৰো নহয়, ইটছ এ কমন বেমাৰ, আৰু গোটেই ৱৰ্ল্ডৰ পপুলেশ্যনৰ প্ৰায় 1 to 2% মান মানুহৰে এই বেমাৰটো থাকে। আৰু এই বেমাৰটো যদিও স্কিনত হয়, মানে ছালত হয়, ছালৰ পৰা ৰংবিলাক তেনেকৈ লাহে লাহে নাইকিয়া হৈ যায়, আৰু তেনেকৈ ঢকঢকীয়া বগা গাখীৰৰ নিচিনা বা চক পেঞ্চিলৰ নিচিনা তেনেকুৱা ৰঙলৈ তেনেকৈ ছালৰ ৰংখিনি, নৰ্মেল ৰংখিনি তেনেকৈ ৰূপান্তৰিত হৈ যায়। তথাপি মানে মনস্তাত্ত্বিক দিশৰ পৰা বা চাইক'লজিকেল দিশৰ পৰা ক'ব গ'লে এই বেমাৰটো যথেষ্ট মানে এংজাইটি দিয়া বা ডিপ্ৰেশ্যন দিয়া বেমাৰ হয়। পেচেণ্টসকল বা ৰোগীসকল যথেষ্ট তেওঁলোক মানে মানসিক চাপ বা মানসিক উদ্বিগ্নতাত ভোগে বেমাৰটোৰ লগতে। সাধাৰণ কিবা ৰং আমাৰ স্কিনত বা ছালত পৰিলে আমি কনচাৰ্ণ হৈ যাওঁ। তো সেই তুলনাত ভিটিলিগোত যিহেতু সম্পূৰ্ণ ৰংটো নাইকিয়া হৈ যায় এৰিয়া ৱাইজ তেনেকৈ, তো ডেফিনেটলি চাইক'লজিকেল ইম্পেক্টটো বহুত হেভি থাকে বেমাৰটোত। এতিয়া ভিটিলিগো টাৰ্মটো সাধাৰণতে ভিটিয়াম এটা লেটিন শব্দৰ পৰা আহিছে ভিটিলিগো টাৰ্মটো, আৰু ভিটিয়ামটোৰ মিনিংটো সাধাৰণতে ব্লেমিছ বা দাগ, ব্লেমিছক দাগ বুলি কোৱা হয়। বহুতে ভিটিলিগো আৰু লিউকোডাৰ্মা এই দুটা টাৰ্ম মানে একে হিচাপত তেনেকৈ ইউজ কৰে, কিন্তু টেকনিকেলি দুটাৰ মাজত পাৰ্থক্য আছে। ভিটিলিগো এটা অট'ইমিউন ডিজিজ, ডেফিনিট কজটো তেনেকৈ আইডেণ্টিফাই কৰিব নোৱাৰি। অবভিয়াছলি তাত বগা বগা তেনেকুৱা স্পট পৰে, শুদ্ধ বগা গাখীৰৰ নিচিনা বা চক পেঞ্চিলৰ নিচিনা, কিন্তু কজেছটো তেনেকৈ আইডেণ্টিফাই কৰাটো যথেষ্ট মুস্কিল হয় বা কঠিন হয়। লিউকোডাৰ্মাটো সেই একেই, স্কিনটো তেনেকৈ হোৱাইট দাগ পৰে, বগা দাগ কিছুমান পৰে, পেটচেছ কিছুমান পৰে, কিন্তু তাৰ কিছুমান কজেছ থাকে। কজেছ বুলি ক'লে হয়তো স্কিনত কিবা ইনজুৰি হৈছিলে বা স্কিনত কিবা তেনেকুৱা পুৰিছিলে, যিটো বাৰ্ণ বুলি কয়, থাৰ্মেল বাৰ্ণ, কিবা কটা চিঙা হৈছিলে, যিটো ধৰক ইনচিছন উণ্ড বা লেচুৰেশ্যন উণ্ড, পাংচাৰ্ড উণ্ড, এনেকুৱা উণ্ড হোৱাৰ পিছত যদি বা এনেকুৱা যদি স্কিনৰ কিবা ইনজুৰি হোৱাৰ পিছত, এনি কাইণ্ড অফ ট্ৰমা হোৱাৰ পিছত স্কিনৰ কালাৰটো তেনেকুৱা নাইকিয়া হৈ যায় বা সেই বগালৈ তেনেকৈ ৰূপান্তৰিত হয়, সেইটোক লিউকোডাৰ্মা বুলি কয়। লিউকোডাৰ্মাৰ মানে ডেফিনিট কজবিলাক তেনেকৈ আইডেণ্টিফাই কৰিব পাৰি। এতিয়া ভিটিলিগো বেমাৰটোৰ লক্ষণবিলাক কি হয়, তাৰ চিমটমছ বা চাইন্স এইবিলাক কি হয়। ভিটিলিগো বেমাৰটোত সাধাৰণতে কিছুমান সৰু সৰু স্পটছ কিছুমান পৰে, সেইবিলাক ইনিচিয়েলি অলপমান ধৰক পেল হোৱাইট বা বগাৰে অলপ মানে হেতা বৰণৰ হয়, হেতা বগা টাইপৰ, আৰু সেই গুটি গুটি টাইপৰ, মানে বৰষুণৰ টোপালটো যেনেকুৱা সেনেকুৱা টাইপৰ, আৰু ৰেইন ড্ৰপৰ চাইজৰ তেনেকুৱা গুটি গুটি টাইপৰ ফুটফুটীয়া তেনেকুৱা দাগ কিছুমান পৰিব ষ্টাৰ্ট কৰে, আৰু সেইবোৰ তেনেকৈ পিছলৈ বহলিও যায়, সেইবোৰ মানে বহলি কেনে সেইবোৰ ডাঙৰ আকৃতিৰ ল'ব পাৰে। এতিয়া আপোনালোকে ইয়াতে দুটা স্কিন লিজনৰ বিষয়ে আপোনালোকে জানিব লাগে, এটা হ'ল মেকিউল আৰু এটা হ'ল পেটচ। মেকিউল বুলি ক'লে সাধাৰণতে যিকোনো স্কিন লিজন, মানে স্কিনত হোৱা ধৰক দাগ বুলি আপুনি ক'ব পাৰে, যিটো ফ্লেট থাকে, মানে তাৰ ছাৰ্ফেচটো আপুনি আঙুলিৰে স্পৰ্শ কৰি কিনে ফিল কৰিব নোৱাৰে, সেইটো মানে একদম ফ্লেট থাকে।
আৰু তাৰ সাইজটো সাধাৰণতে 1 সেন্টিমিটাৰতকৈ কম হয় তাৰ ডায়ামিটাৰটো সেইটোক ম্যাকিউল বুলি কয় আৰু ম্যাকিউলটো যেতিয়া মানে 1 সেন্টিমিটাৰতকৈ ডাঙৰ হৈ যায় তেতিয়া সেইটো প্যাচ বুলি কয় সেইটো তেনেকুৱা ফ্ল্যাট মানে স্পট বা দাগ কিন্তু হিয়াৰ ডায়ামিটাৰটো বা তাৰ ডায়ামিটাৰটো 1 সেন্টিমিটাৰতকৈ মানে বিয়ণ্ড 1 সেন্টিমিটাৰ সেইটো তেতিয়া প্যাচ বুলি কোৱা হয় বা প্যাচলৈকে ৰূপান্তৰিত হৈ যায় ভিটিলিকোত সাধাৰণতে সেনেকুৱা সৰু সৰু ম্যাকিউলছ কিছুমান দেখা যায় আৰু ম্যাকিউলছবিলাক তেনেকৈ পিছলৈ প্যাচ আকাৰলৈও তেনেকৈ ৰূপান্তৰ হ'ব পাৰে মানে সেইবোৰ বহলি কেনে প্যাচ হৈ যায় ইয়াত থকা এই ম্যাকিউলছবিলাকক সাধাৰণতে কনফেটি ম্যাকিউলছ বা ভিটিলিকো পাংটাটা ঠিক আছে বা গাটেড ভিটিলিকো বুলি কোৱা হয় আৰু সেইটো যেতিয়া কেইবাটাও তেনেকুৱা কনফেটি ম্যাকিউলছ বা ভিটিলিকো পাংটাটা বা গাটেড ভিটিলিকো যেতিয়া জইন লাগি কেনে এটা ডাঙৰ প্যাচ হয় মানে ধৰক কেইবাটাও সৰু সৰু জইন লাগি এটা ডাঙৰ প্যাচ হ'লে সেইটো সেই প্যাটাৰ্নটো জিঅ'গ্ৰাফিকেল প্যাটাৰ্ন বুলি কয় ঠিক আছে ইনিচিয়েল অৱস্থাত কালাৰবিলাক অলপ পেল হোৱাইট বা অলপ হেতা বগা বৰ্ণৰ থাকে উইদিন 1 মাহৰ পৰা 3 মাহ বা ধৰক 3 মাহৰ পৰা 6 মাহ 1 মাহ নহয় 3 মাহৰ পৰা 6 মাহৰ ভিতৰত কালাৰবিলাক সম্পূৰ্ণৰূপে বগা হৈ যায় আৰু ইনিচিয়েল সময়ত যিখিনি হেতা টাইপৰ হৈ থাকে সেইখিনি ভিটিলিকো মাইনৰ বা প্ৰি ভিটিলিকো বুলিও কয় আফটাৰ 3 to 6 months মান পিছত সেইটো সম্পূৰ্ণ এষ্টাব্লিছড ভিটিলিকোলৈকে তেনেকৈ ৰূপান্তৰ বা ট্ৰান্সফৰ্ম তেনেকৈ হৈ যায় এতিয়া ভিটিলিকোৰ ক্ষেত্ৰত সাধাৰণতে আপোনাৰ বাইলেটাৰেল থাকে মানে দুটা সাইডতে হ'ব ৰাইট লেফট দুটা সাইডতে হ'ব বা সিমেট্ৰিক্যাল ডিস্ট্ৰিবিউশন হয় মানে আপুনি দুটা সাইডতে দেখিব বডিত যদি কপাত হৈছে ইফালে হ'ব মানে সচৰাচৰ এনেকৈ এটো বাইলেটাৰেলি থকা বেমাৰ বা সিমেট্ৰিক্যালি থকা বেমাৰ লোকেশন খিনি ইম্পৰ্টেন্ট হয় কোন কোন জায়গাত হয় এটা ভিটিলিকো বুলি ক'লে সাধাৰণতে আমাৰ সান এক্সপোজড এৰিয়াবিলাকত কমনলি দেখা যায় সান এক্সপোজড বুলি ক'লে আমাৰ মুখৰ বা গল এইবিলাক এৰিয়াত বেছিকৈ হয় তাৰ লগতে ধৰক যিবোৰ এৰিয়াত আমাৰ ধৰক বডি এৰিয়াত মানে সঘনাই ফ্ৰিকশন বা এনি ঘহনি চহনি হৈ থাকে সেনেকুৱা এৰিয়াবিলাকতো ইয়াক কমনলি তেনেকৈ দেখা যায় যেনেকৈ ধৰক আমাৰ লিপছ কেইটা কথা ক'লে লিপছ কেইটাৰ মাজত ঘহনি হৈ থাকে এনি টাইম ফ্ৰিকশন এটা হৈ থাকে তো তাত হ'ব পাৰে আইলিডত হয় আইলিডবিলাকতো তেনেকৈ ঘহনি হৈ থাকে দুটা মানে আপাৰ আইলিড লোৱাৰ আইলিডৰ মাজত ফ্ৰিকশন হৈ থাকে তাতো তেনেকৈ দেখা যাব পাৰে বা আঙুলিত হ'ব পাৰে আঙুলিৰ ফিংগাৰ টিপছবিলাকত এনি টাইম আমি কাম বন কৰি থাকোঁ তো ট্ৰমা হৈ থাকে চ' ফিংগাৰ টিপছবিলাকতো তেনেকৈ হয় তো এনি কাইণ্ড অফ মানে বডি এৰিয়া য'ত মানে ফ্ৰিকশন বা ৰিপিটেটিভ ট্ৰমা এইবিলাক হৈ থাকে সেনেকুৱা জেগাবিলাকত কমনলি হয় ইয়াৰ উপৰিও ভিটিলিকো সাধাৰণতে বডিৰ যিবিলাক মানে অৰিফিচ থাকে অৰিফিচ বুলি ক'লে মানে বডিৰ যিবিলাক ছিদ্ৰ বা যিবিলাক ফুটা থাকে তাৰ চাৰিওফালেও তাক তেনেকৈ কমনলি দেখা যায় যেনেকৈ ধৰক চকুৰ চাৰিওফালে যিটো মানে পেৰি অৰ্বিটেল বা নাকৰ ফুটাটোৰ চাৰিওফালে তেনেকৈ ঠিক আছে বা আমাৰ মুখৰ চাৰিওফালে যিটো পেৰি অৰেল বুলি কয় বা ধৰক মহিলা মানুহৰ ভেজাইনাৰ চাৰিওফালে ঠিক আছে তো সেনেকুৱা যিকোনো ছিদ্ৰৰ চাৰিওফালেও তেনেকৈ ইয়াক কমনলি তেনেকৈ দেখা যায় ইয়াৰ লগতে নিপুলতো হয় কমনলি নেভেল এৰিয়াত হয় আৰু ফ্লেক্সিউৰেল এৰিয়াবিলাকত হ'ব পাৰে য'ত মানে ফ্ৰিকশন হৈ থাকে মানে বডি ফোল্ডছবিলাক ধৰক আমাৰ কাষলতিৰ এই ফোল্ডছবিলাক ইয়াত মানে আমি এনি টাইম হাতখন এনেকৈ ৰাখোঁ ন ইয়াৰ স্কিনবিলাকৰ মাজত মানে ফ্ৰিকশন হৈ থাকে তো এইবিলাক এৰিয়াটো কমনলি তেনেকৈ দেখা যায় আৰু আমাৰ ইংগুৱাইনেল এৰিয়া মানে ভৰিৰ সেই কৰঙনৰ এৰিয়াবিলাকতো তেনেকৈ ফ্ৰিকশন হৈ থাকে চ' সেনেকুৱা এৰিয়াবিলাকতো কমনলি তাক তেনেকৈ দেখা যায় ইয়াৰ উপৰিও আৰু আপোনাৰ ধৰক মিউকোচেল এৰিয়াবিলাকত হয় মিউকোচেল এৰিয়া বুলি ক'লে আমাৰ ধৰক লিপছটো ইয়াত মানে মিউকাছ মেমব্ৰেন থাকে তো ইয়াত হয় প্ৰাইভেট পাৰ্ট যেনেকৈ পেনিছ ভেজাইনা এইবিলাকত মিউকাছ মেমব্ৰেন থাকে তো সেনেকুৱা পাৰ্টবিলাকতো তেনেকৈ হ'ব পাৰে আৰু তাৰ লগতে ধৰক ডৰ্চেল এছপেক্ট অফ হেণ্ড আমাৰ হাতখনৰ যিটো বাহিৰৰ মানে এছপেক্টটো এইটো ডৰ্চেল এছপেক্ট বুলি কয় এইবিলাকত হয় বাইলেটাৰেলি আৰু এলবো জইণ্টৰ ডৰ্চেল এছপেক্টটো হ'ব পাৰে মানে আউটাৰ এছপেক্টটোত ইয়াতে আৰু নি জইণ্টৰ
তেনেকে ডৰ্চেল এস্পেক্টটো তেনেকে ভিটিলিগো তেনেকে দেখা যায় এইবিলাক এৰিয়াত সাধাৰণতে ইয়াক কমনলি দেখা যায় ইয়াৰ লগতে পাম্পছ এণ্ড সোলছ হাতৰ তলুৱা ভৰিৰ তলুৱা এইবিলাকতো তেনেকে ভিটিলিগো দেখা যায় আৰু ইয়েছ ইয়াক মানে আপোনাৰ ধৰক হেয়াৰতো তেনেকে আপুনি দেখিব হেয়াৰ মানে চুলিবিলাকত যিহেতু মানে মেলানিন চুলিটো থাকে আৰু ভিটিলিগো বেমাৰত সাধাৰণতে মেলানিন মানে স্কিনক মানে যিটো কালাৰ থাকে সেইটোকে মেলানিন বুলি কয় আৰু মেলানিন প্ৰডিউচ কৰিবলৈ বডিত মেলানোচাইট চেল থাকে ভিটিলিগোত সাধাৰণতে মেলানোচাইটছবিলাক তেনেকে ধ্বংস হয় আৰু ধ্বংস হোৱাৰ কাৰণে মেলানিন প্ৰডাকশ্যনটো তেনেকে বাধাগ্ৰস্ত হয় আৰু ইভেঞ্চুৱেলি তেনেকে স্কিনৰ ৰংটো তেনেকে হেৰাই যায় আৰু মেলানিন থকা হেয়াৰবিলাকতো তেনেকে ইয়াক দেখা যায় যিটো লিউকোট্ৰিকিয়া বুলি কোৱা হয় এতিয়া ভিটিলিগোৰ ধৰক আপোনাৰ লোকেশ্যনখিনি গম পালে যে এইবিলাক এৰিয়াত ইয়াক কমনলি তেনেকে দেখা যায় চিমটমৰ ভিতৰত সাধাৰণতে চিমটম বুলি ক'লে ইমান এটা তেনেকুৱা চিমটম নাথাকে খজুৱতি কেতিয়াবা হ'ব পাৰে খজুৱতি বুলি ক'লে ধৰক নতুনকৈ তেনেকে আপোনাৰ মেকিউলছ বা পেটচেছ কিছুমান আহিব ষ্টাৰ্ট কৰিছে তো তেতিয়া মেবি আপুনি খজুৱতি অনুভৱ কৰিব পাৰে আৰু ভিটিলিগোৰ আৰু এটা টাইপ থাকে যিটো মাৰ্জিনেল ইনফ্লামেটৰী ভিটিলিগো বুলি কয় সেই ভিটিলিগোৰ টাইপটোত অলপ তেনেকে খজুৱতি থাকে আদাৰৱাইজ ভিটিলিগোত তেনেকে ইমান খজুৱতি ইমান এটা ছিগনিফিকেণ্ট তেনেকুৱা চিমটমছ নহয় কিন্তু কিছুমান পেচেণ্টৰ কিছুমান পেচেণ্টৰ তেনেকে থাকিব পাৰে এতিয়া ভিটিলিগোৰ আপোনাৰ ধৰক কাৰণ বুলি ক'লে ডেফিনিট কাৰণটো তেনেকে ক'ব নোৱাৰি তথাপি কিছুমান পটেনচিয়েল এটিঅলজিকেল থিয়ৰিজ কেইটামান থাকে 4টা আছে মই সেইকেইটাৰ বিষয়ে অকণমান কৈ দিছোঁ এটা হ'ল জেনেটিক দেখা গৈছে যিবোৰ পেচেণ্টৰ ভিটিলিগো বা শ্বেতকুষ্ঠ বা লিউকোডাৰ্মা হয় তেনেকুৱা পেচেণ্টবিলাকৰ ফেমিলি হিষ্ট্ৰীটো যদি প্ৰুভ কৰি কেনে চোৱা হয় বা অলপ অনুসন্ধান কৰি চোৱা হয় তেতিয়াহ'লে তেওঁলোকৰ 20 to 30% মান পেচেণ্টৰ তেওঁলোকৰ ভিতৰৰ কোনোবা নহয় কোনোবা তেনেকুৱা জেনেৰেশ্যনত তেওঁলোকৰ ভিটিলিগো তেনেকে পায় ঠিক আছে চ' এইটো 20 to 30% আপুনি ফেমিলি হিষ্ট্ৰী বা জেনেটিক এটা ফেক্টৰ বুলিও তেনেকে ক'ব পাৰে দ্বিতীয়তে এইটো অট'ইমিউন হয় অট'ইমিউন বুলি ক'লে বডিৰ ইমিউন ছিষ্টেমটোৱে যিটো এটা নিয়মত ইমিউন ছিষ্টেমটোৱে কাম কৰিব লাগে সেই হিচাপত সি কাম নকৰে আৰু নিজৰ বডিৰে যিবিলাক মানে নিজৰ ইণ্ডিভিজুৱেল চেলছ হয় সেইবিলাকক ই হাৰ্ম কৰে এটেক কৰে ডেষ্ট্ৰয় কৰে ধ্বংস কৰে আৰু ভিটিলিগো বেমাৰত সাধাৰণতে মেলানোচাইট চেলবিলাকক আমাৰ ইমিউন ছিষ্টেমটোৱে তেনেকে ধ্বংস কৰে আৰু ইভেঞ্চুৱেলি বা তাৰ পৰিণতি স্বৰূপে মেলানিন চিনথেচিছটো বন্ধ হৈ যায় আৰু স্কিনত তেনেকে ডিপিগমেণ্টেশ্যন ইনিচিয়েলি হাইপোপিগমেণ্টেশ্যন মানে কম ৰং যাব ষ্টাৰ্ট কৰে আৰু পিছলৈ সি সম্পূৰ্ণৰূপে ডিপিগমেণ্টেশ্যন হৈ যায় বা সম্পূৰ্ণৰূপে ৰংটো তেনেকে নাইকিয়া হৈ যায় 3 নম্বৰ কাৰণটো নাৰ্ভ ডেমেজ বা নিউৰেল ডেমেজ বুলি ক'ব লাগিব বডিত যদি ক'বা তেনেকে নাৰ্ভ বা স্নায়ু ডেমেজ হৈছে সেইটোও তেনেকে এটা পটেনচিয়েল ৰিস্ক ফেক্টৰ হিচাপে কাম কৰিব পাৰে ভিটিলিগো ডেভেলপমেণ্টৰ কাৰণে আৰু লাষ্টৰ কাৰণটো হৈছে আপোনাৰ অক্সিডেটিভ ষ্ট্ৰেছটো বডিৰ ধৰক বডিত যিবিলাক ফ্ৰী ৰেডিকেলছ থাকে আৰু এণ্টিঅক্সিডেণ্ট থাকে সিহঁতৰ মাজত মানে যিটো ভাৰসাম্য বা যিটো এটা বেলেঞ্চ থাকিব লাগে সেইটো নষ্ট হৈ যায় আৰু ফ্ৰী ৰেডিকেলছবিলাকে অভাৰ পাৱাৰ কৰে এণ্টিঅক্সিডেণ্টবিলাকক তেতিয়াই বডি তেনেকে অক্সিডেটিভ ষ্ট্ৰেছৰ মানে আৰম্ভ হয় বা অক্সিডেটিভ ষ্ট্ৰেছ তেনেকে উৎপন্ন হয় সেইটো এটা পটেনচিয়েল ৰিস্ক হিচাপে কাম কৰিব পাৰে এইকেইটা হ'ল ভিটিলিগোৰ মানে পটেনচিয়েল ৰিস্ক ফেক্টৰ ভিটিলিগোৰ কিছুমান টাইপো থাকে কেইটামান টাইপ মই এনে কৈ দিছোঁ এটা হ'ল প্ৰি ভিটিলিগো অলৰেডি মই অলপ মেনশ্যন কৰিছিলোঁ প্ৰি ভিটিলিগো বুলি ক'লে ইনিচিয়েলি তেনেকে বগা পেটচেছবিলাক ডেভেলপ নহয় অলপ পেল হোৱাইট বা অলপ হেতা বগা টাইপৰ হয় আৰু উইদিন 3 to 6 months মানৰ ভিতৰত সেইটো সম্পূৰ্ণৰূপে তেনেকে ডিপিগমেণ্টেশ্যন বা সম্পূৰ্ণৰূপে বগা হৈ যায় ঠিক আছে তো সেই ইনিচিয়েল ফেজটোক প্ৰি ভিটিলিগো বা ভিটিলিগো মাইনৰ বুলি কয় সেইটো এটা ভিটিলিগোৰ টাইপ হয় 2 নম্বৰতে ধৰক মাৰ্জিনেল ইনফ্লামেটৰী ভিটিলিগো
এইটো মই অকণমান অলৰেডি এক লাইন দুই লাইনমান ক'লোঁ। মাৰ্জিনেল ইনফ্লামেটৰী ভিটিলিগোত সাধাৰণতে তাৰ যিটো বৰ্ডাৰ থাকে সেই বৰ্ডাৰটো সাধাৰণতে অকণমান ৰঙা থাকে, অলপ ৰঙচুৱা টাইপৰ হয়, অলপ মানে ৰেইজড হয়। ৰেইজড মানে ধৰক আপুনি ফ্লেট নহয়, অলপ আঙুলিৰে বা তেনেকৈ মানে কি আৰু বস্তুটো অকণমান টাচ কৰিলে বা পালপেট কৰা বুলি কয় এইটো মেডিকেলি, পালপেট কৰিলে ইউ কেন ফিল। 3 নম্বৰতে ট্ৰাইক্ৰম থাকে। ট্ৰাইক্ৰম বুলি ক'লে ভিটিলিগোত মানে 3টা কালাৰ হয়। এটা হ'ল আপোনাৰ নৰ্মেল স্কিন কালাৰ, নেক্সটটো আপোনাৰ ধৰক কালাৰখিনি লাহে লাহে অকণমান তেনেকৈ যাব ষ্টাৰ্ট কৰিছে, মানে যিটো হাইপোপিগমেণ্টেশ্যন বুলি কয়, আৰু নেক্সট কালাৰটো কমপ্লিটলি পিগমেণ্টটো তেনেকৈ নাইকিয়া হৈ গৈছে, যিটো ডিপিগমেণ্টেশ্যন বুলি কয়, মানে ধকধকীয়া বগা। ধকধকীয়া বগা, তাৰপিছত অলপ হেতা বগা থাকে, আৰু তাৰপিছত নৰ্মেল স্কিন কালাৰ। সেইটো হ'ল ট্ৰাইক্ৰম ভিটিলিগো, ঠিক আছে। আৰু 4 নম্বৰতে কোৱাড্ৰিক্ৰম বুলি কোৱা হয়। কোৱাড্ৰিক্ৰমটো এটা ভিটিলিগোৰ টাইপে হয়। তাত এই 3টা কালাৰৰ উপৰিও আৰু এটা কালাৰ এছ'চিয়েটেড হৈ থাকে, সেইটো হ'ল ডাৰ্ক ব্ৰাউন কালাৰ। তো এইকেইটা সাধাৰণতে ভিটিলিগোৰ অলপমান মানে টাইপছ। ক্লিনিকেলিও ভিটিলিগোক কেইবাটাও তেনেকৈ ভাগত ভাগ কৰিব পাৰি। ক্লিনিকেল ভাগকেইটাৰ বিষয়ে মই অকণমান কৈ দিছোঁ। এটা হ'ল লোকেলাইজড, এটা হ'ল জেনেৰেলাইজড, আৰু এটা হ'ল ইউনিভাৰ্চেল। লোকেলাইজড বুলি ক'লে আপোনাৰ ধৰক ফ'কেল ভিটিলিগো আহে, মিউকোচেল ভিটিলিগো আহে, আৰু ছেগমেণ্টেল ভিটিলিগো আহে। এতিয়া ফ'কেল ভিটিলিগোটো কি হয়, বা ফ'কেল মানে চেটকুষ্ঠটো কি হয়? ফ'কেল ভিটিলিগো বুলি ক'লে পাৰ্টিকুলাৰ এটা জেগাতে থাকিব, এটা দুটামান তেনেকুৱা স্পট আপুনি পাব, তাতকৈ বেছি নাথাকে, ঠিক আছে। মিউকোচেল ভিটিলিগো বুলি ক'লে মিউকাছ মেমব্ৰেন য'ত য'ত থাকে তাত হ'ব এইটো। সেইটো মানে লোকেলাইজড ভিটিলিগোৰ ভিতৰতে পৰে। ধৰক আপোনাৰ লিপছত হ'ব, বা ধৰক আপোনাৰ প্ৰাইভেট পাৰ্টত হ'ব, পেনিছ নাইবা ভেজাইনা, ঠিক আছে। তো এনেকুৱা টাইপৰ এৰিয়াত হ'ব, সেইটোও তেনেকুৱা লোকেলাইজড ভিটিলিগোৰ ভিতৰত পৰে। আৰু লাষ্টৰটো ছেগমেণ্টেল ভিটিলিগো। ছেগমেণ্টেল ভিটিলিগোত সাধাৰণতে ডাৰ্মেটমেল বা কোৱাচি ডাৰ্মেটমেল ডিষ্ট্ৰিবিউশ্যনত তেনেকুৱা পেটচেছ আপুনি দেখিব, মানে এটা নাৰ্ভৰ ডিষ্ট্ৰিবিউশ্যনটো বডিত যেনেকৈ গৈছে সেই হিচাপত আপুনি পেটচটো দেখা পাব। হয় মানে এইটো ছাইডে দেখিব, নহ'লে এইটো ছাইডে দেখিব, মানে যোনফালে সেই নাৰ্ভৰ মানে নাৰ্ভডাল মানে গৈছে সেই এৰিয়াখিনিত আপুনি দেখিব সেই মানে পেটচটো বা স্পটটো বা দাগটো। ছেগমেণ্টেল ভিটিলিগোটো শিশুবিলাকৰ বেছিকৈ হয়, আৰু ছেগমেণ্টেল ভিটিলিগোত সাধাৰণতে লিউকোট্ৰিকিয়াটো দেখা যায়। লিউকোট্ৰিকিয়া মানে চুলিটো, মানে বডিত যদি ধৰক ক'ৰবাত এনেকৈ হৈছে, ধৰক ছেগমেণ্টেল ভিটিলিগোটো ইয়াত মানে বডি হেয়াৰ আছে, তো বডি হেয়াৰবিলাকৰ কালাৰটো তেনেকৈ নাইকিয়া হৈ যায়, মানে সি তেনেকৈ তাৰ যিটো নৰ্মেল মেলানিন থাকে সেইটো তেনেকৈ সি হেৰুৱাই পেলায়, আৰু সেইটো কাৰণে হেয়াৰডাল বা বডি হেয়াৰডাল তেনেকৈ বগা হৈ যায়, সেইটোকে লিউকোট্ৰিকিয়া বুলি কয়। আৰু ছেগমেণ্টেল ভিটিলিগোত সাধাৰণতে ফিডাৰী মাৰ্জিন থাকে, তাৰ মাৰ্জিনছবিলাক মানে বৰ্ডাৰবিলাক পাখিৰ নিচিনা, মানে পাৰৰ পাখি এডাল যেনেকৈ আপুনি দেখিব, তাৰ মানে এটা ৱেভি টাইপৰ হয় ন, তো সেই বস্তুটো মানে ছেগমেণ্টেল ভিটিলিগোত মানে বৰ্ডাৰবিলাকত তেনেকৈ দেখা যায়। লোকেলাইজড ভিটিলিগোৰ পিছত নেক্সট টাইপটো জেনেৰেলাইজড ভিটিলিগো হয়। জেনেৰেলাইজড ভিটিলিগো বুলি ক'লে সাধাৰণতে এটা আছে এক্ৰ'ফেচিয়েল ভিটিলিগো বুলি কয়। এক্ৰ'ফেচিয়েল ভিটিলিগো বুলি ক'লে সাধাৰণতে আপোনাৰ আঙুলিৰ টিপছবিলাকত হ'ব এনেকৈ, বা ভৰিৰ আঙুলিবিলাকৰ টোজবিলাকৰ টিপছত হ'ব, ফিংগাৰ টিপছ বা টোজ টিপ। আৰু ফেচিয়েল বুলি ক'লে এনেকৈ পেৰিঅৰেল দেখিব পাৰে, লিপছত বা মুখখন আগুৰি কেনে, চকুকেইটা আগুৰি কেনে, নাকৰ ফুটাকেইটা আগুৰি, তেনেকৈ আপুনি অৰিফিছকেইটাৰ চাৰিওফালে, ফুটাকেইটা বা ছিদ্ৰকেইটাৰ চাৰিওফালে তেনেকুৱা বগা স্পট আপুনি দেখিব, সেইটো এক্ৰ'ফেচিয়েল ভিটিলিগো বুলি কয়। নেক্সট টাইপটো ভিটিলিগো ভালগাৰিছ। ভিটিলিগো ভালগাৰিছ হ'লে সাধাৰণতে ৱাইডলি, মানে বহুত এৰিয়াত আপুনি দেখিব, মানে স্প্ৰেড হৈ গৈছে, মানে ইটছ ৱাইডলি ডিছেমিনেটেড আৰু তেনেকুৱা। আৰু এটা থাকে মিক্সড। এই তিনিওটা জেনেৰেলাইজড ভিটিলিগোৰ ভিতৰতে পৰে, ঠিক আছে। মিক্সড বুলি ক'লে হয় এক্ৰ'ফেচিয়েল আৰু ভিটিলিগো ভালগাৰিছ মিক্সড হৈ থাকিব, নহ'লে এক্ৰ'ফেচিয়েলৰ লগত ছেগমেণ্টেল ভিটিলিগোটো মিক্সড হৈ থাকিব, আৰু নহ'লে ভিটিলিগো ভালগাৰিছৰ লগত ছেগমেণ্টেল ভিটিলিগোটো মিক্সড হৈ থাকিব। আৰু লাষ্টৰ ভিটিলিগোটো ইউনিভাৰ্চেলিছ। লাষ্টৰ ভিটিলিগো টাইপটো ইউনিভাৰ্চেলিছ। ইউনিভাৰ্চেলিছ বুলি ক'লে অলমষ্ট অল অভাৰ বডি তেনেকৈ
সম্পূৰ্ণৰূপে স্কিনৰ মানে কালাৰটো নাইকিয়া হৈ গৈছে, সেইটো ভিটিলিগো ইউনিভাৰ্চেলিছ বুলি কয়। এতিয়া ভিটিলিগোৰ টাইপছখিনিও মই কৈ দিলোঁ। ইয়াৰ লগতে আৰু দুটামান কথা মই পাহৰিলোঁ ক'ব, সেইকেইটা হৈছে ভিটিলিগোৰ শ্বেপবিলাক সাধাৰণতে ৰাউণ্ড মানে গোল বা অভেল বা লিনিয়াৰ শ্বেপ থাকে। লিনিয়াৰ মানে ধৰক চিধা টাইপৰ এনেকুৱা। আৰু ট্ৰমা বা এনি কাইণ্ড অফ ফ্ৰিকশ্যন বা এইবিলাক য'ত মানে থাকে সেই এৰিয়াত আকৌ নতুনকৈ ভিটিলিগোৰ পেটচেছ বা ভিটিলিগোৰ স্পট বা ডাক বা মেকুইলছ তেনেকৈ আহি যায়। সেইটো কোবনাৰাইজেশ্যন বা কোবনাৰ্ছ ফেন'মেনন বুলি কোৱা হয়। সেইটো এটা খুব ছিগনিফিকেণ্ট মানে ফেন'মেনন ভিটিলিগোৰ ক্ষেত্ৰত। এইখিনি হ'ল ভিটিলিগোৰ চাইন এণ্ড চিমটম, তাৰ লোকেশ্যন, কমন লোকেশ্যনবিলাক আৰু তাৰ টাইপছ কিছুমান, ঠিক আছে। টাইপছৰ ভিতৰত ক্লিনিকেল ভাগকেইটাও মই কৈ দিলোঁ, লোকেলাইজড, জেনেৰেলাইজড, ইউনিভাৰ্চেলিছ। এতিয়া আহোঁ ভিটিলিগো হ'লে আপোনাৰ ধৰক ইম্প্ৰুভমেণ্ট যে হৈছে সেইটো আপুনি কেনেকৈ গম পাব? ধৰক আপুনি ট্ৰিটমেণ্ট কৰিছে বা ট্ৰিটমেণ্ট নাই কৰা, কিন্তু ইম্প্ৰুভমেণ্ট যে হৈছে বেমাৰটোৰ, সেই চাইনবিলাক কি হয়? ভিটিলিগোৰ ক্ষেত্ৰত মানে ইম্প্ৰুভমেণ্ট হ'লে আপুনি দেখিব যে বেমাৰটো যিটো মানে উগ্ৰগতিত বাঢ়ি আছিলে সেইটো ধৰক ষ্টেবল হৈ গৈছে। ধৰক বহুত দিন বা মাহ বা বছৰ ধৰি কিনে বেমাৰটো ষ্টেবল হৈ আছে। আগৰ যিবিলাক অলৰেডি মানে কি আৰু স্পটবিলাক বগা বগা হৈ গৈছে সেইবিলাকত মানে চাইজবিলাক অলপ মেবি সৰু হোৱা যেন পাব। মাজে মাজে সিহঁতৰ ভিতৰত মানে সৰু সৰু ফুটফুটীয়া তেনেকুৱা কালাৰ কিছুমান দেখিব। স্কিনৰ নৰ্মেল কালাৰ যেনেকুৱা সেনেকুৱা বিন্দু বিন্দু টাইপৰ তেনেকুৱা ফুটফুটীয়া তেনেকুৱা ফ্ৰেকেলছ টাইপৰ ৰিপিগমেণ্টেশ্যনৰ স্পট কিছুমান দেখিব। বৰ্ডাৰটো ভিতৰলৈকে সোমাই যাব, মানে বৰ্ডাৰটো যিটো মানে এক্সপানচিভ বৰ্ডাৰ এটা থাকে ন, সেইটো মানে কনভেক্স হৈ থাকে। আপুনি কনকেভ দেখিব, কনকেভ মানে সি ভিতৰলৈকে সোমাই আহিছে, মানে সি মানে সোমাই গৈছে আৰু এনেকুৱা টাইপৰ, এনেকুৱা মানে এনেকে গৈছে তেনেকুৱা। আৰু বৰ্ডাৰবিলাকত তেনেকৈ কালাৰ আহিছে সেইটোও আপোনালোকে দেখিব। বৰ্ডাৰবিলাকত অলপ তেনেকৈ কালাৰ আহিব ষ্টাৰ্ট কৰিছে, ৰং আহিছে, তাত ফুটফুটীয়া ৰং কিছুমান দেখিব স্কিনৰ কালাৰ নিচিনা। আৰু পেৰিফলিকুলাৰ হাইপাৰপিগমেণ্টেশ্যন তেনেকৈ দেখিব, মানে ফলিকুল মানে হেয়াৰ, বডি হেয়াৰবিলাকৰ এই হেয়াৰডাল আগুৰি যিখিনি ঠাই আছে সেই ঠাইখিনিত মানে ৰং আহিছে, সেইটো আপোনালোকে দেখিব। সেইটো পেৰিফলিকুলাৰ, পেৰি মানে চাৰিওফালে, ফলিকুলাৰ মানে হেয়াৰ, আৰু পেৰিফলিকুলাৰ হাইপাৰপিগমেণ্টেশ্যনটো এটা মানে পজিটিভ চাইন হয় যে বেমাৰটো হিল হৈ আছে, হিলিং ষ্টেজত আছে। তো এইবিলাক সাধাৰণতে ভিটিলিগোৰ হিলিং মানে চাইন যে বেমাৰটো হিল হৈ আছে। এতিয়া ভিটিলিগোৰ ৱৰ্চেনিং চাইনবিলাক কি হয় বা এগ্ৰভেটিং চাইনবিলাক কি হয়, কোনবিলাক চাইন আপুনি দেখিলে বা কোনবিলাক চাইনৰ লগত আপুনি মুখামুখি হ'লে বা পৰিচয় হ'লে আপুনি এটলিষ্ট মানে ইউ কেন মেক ইট আউট ডেট যে বেমাৰটো তেনেকৈ বাঢ়ি আছে। সেই চাইনবিলাকৰ ভিতৰত ধৰক যদি আপোনাৰ বহুত সোনকালে উগ্ৰগতিৰ বেমাৰটো বাঢ়ি গৈছে, আগৰ যিখিনি এৰিয়া ইনভলভ আছিলে তাতকৈ আৰু বেছি এৰিয়া ইনভলভ হৈ গৈছে, নতুন নতুন তেনেকুৱা স্পট আহি আছে, সেইবিলাক মানে বেয়া চাইন। বৰ্ডাৰটো তেনেকৈ কনভেক্স হৈ গৈছে, বাহিৰলৈকে এক্সপাণ্ড হৈ গৈছে চেণ্ট্ৰিফিউজেলি, ঠিক আছে, চেণ্ট্ৰিফিউগেলি মানে কেন্দ্ৰৰ পৰা বাহিৰলৈকে, সেইটো এটা বেয়া চাইন হয়। ইনজুৰি থকা জেগাবিলাকত নতুন নতুন তেনেকৈ স্পট আহিছে, ইনজুৰি হোৱা জেগাবিলাকত, সেইটো বেয়া চাইন হয়। হেয়াৰৰ কালাৰটো তেনেকৈ নাইকিয়া হৈ গৈ আছে, বডি হেয়াৰৰ কালাৰটো যিটো লিউকোট্ৰিকা বুলি কয়, সেইটো এটা বেয়া চাইন হয়। আৰু বেয়া চাইনবিলাকৰ ভিতৰত ট্ৰাইক্ৰোম, ঠিক আছে, এইবিলাক মানে বেয়া চাইনৰ ভিতৰত পৰে যে বেমাৰটো অলপ বাঢ়ি আছে। ট্ৰাইক্ৰোমটো মই অলৰেডি ক'লোঁ। ফাৰ্ষ্টতে আপোনাৰ নৰ্মেল স্কিন কালাৰ থাকিব, তাৰপিছত অকণমান পেল হোৱাইট কালাৰ থাকিব, মানে সেইটো মানে কি আৰু প্ৰি ভিটিলিগো ষ্টেজত আছে, আৰু তাৰপিছত মানে অলৰেডি ভিটিলিগো এষ্টাব্লিছড হৈ গৈছে আৰু পুৰা ডিপিগমেণ্টেশ্যন হৈ গৈছে, বগা হৈ গৈছে, তেনেকুৱা থাকিব, সেইটো ট্ৰাইক্ৰোম বুলি কয়। ট্ৰাইক্ৰোমটো এটা বেড মানে চাইন বা বেড প্ৰগন'চিছ হয়। ট্ৰাইক্ৰোম থাকিলে এইটো বুজা যায় যে ভিটিলিগোটো তেনেকৈ এক্সপাণ্ডিং বা এক্টিভ ষ্টেজত আছে। তাৰ লগতে আৰু ধৰক কিছুমান আৰু আছে, যেনেকৈ খুব শিশুবিলাকৰ ভিটিলিগো হৈছে বা বহুত দিন ধৰি কেনে ভিটিলিগো আছে, ক্ৰনিক হৈ গৈছে ভিটিলিগোটো। লিপ টিপ ভিটিলিগোবিলাক লিপত হৈছে, ফিংগাৰ টিপত হৈছে, বা য'ত মানে বনি প্ৰমিনেঞ্চেছ থাকে, য'ত হাৰ্ডি থাকে, যেনেকৈ আমাৰ বোন থকা জেগাবিলাকত, যেনেকৈ ধৰক শ্বিন বোন, ঠিক আছে। তো এনেকুৱা বনি এৰিয়াবিলাকত ভিটিলিগো হ'লে সেইটোৰো মানে ভাল হওঁতে বহুত সময় লয় বা তাৰ
মানে প্ৰগন'চিছটো বেয়া হয় এনেকুৱা। ইয়াৰ লগতে ভিটিলিগো ইউনিভাৰ্চেলিছ মানে গোটেই অল অভাৰ বডিত ভিটিলিগো হৈ গৈছে, এইবোৰো মানে ভিটিলিগোৰ মানে বেয়া চাইন হয়। এইবোৰ মানে ভাল হওঁতে বহুত টাইম লাগিব আৰু মানে ইটছ বেড প্ৰগন'চিছ আৰু মানে বেমাৰটোৰ ট্ৰিটমেণ্টৰ ফলপ্ৰসূতাটো মানে বহুখিনি কমি যায় ইয়াৰ এই চাইনবিলাক থাকিলে। ভিটিলিগোটো মই আৰু এটা কথা ক'ব লাগিব যে চাইল্ডবিলাকৰো হয়, শিশুৰো হয়। শিশুৰ ভিটিলিগো হ'লে সাধাৰণতে ধৰক 12 বছৰৰ আগতে যদি তেওঁলোকৰ এই বেমাৰটো হয় তেতিয়া সেইটো চাইল্ডহুড ভিটিলিগো বুলি কোৱা হয়। আৰু চাইল্ডহুড ভিটিলিগোৰ প্ৰগন'চিছটো সাধাৰণতে অলপ বেয়াই থাকে। সোনকালে ট্ৰিটমেণ্ট কৰিব লাগে আৰু চাইল্ডহুড ভিটিলিগোৰ ভিতৰত বেছিকৈ ছেগমেণ্টেল ভিটিলিগো দেখা যায় আৰু ইয়াৰ প্ৰগন'চিছটো বেয়া হয়। তো আপোনালোকে এইখিনি অলপ গম পালে ভিটিলিগোৰ বিষয়ে। ভিটিলিগো ইম্পৰ্টেণ্ট বেমাৰ হয়, যদিও স্কিনত হয়, কিন্তু ইয়াৰ চাইক'লজিকেল ইম্পেক্টটোৰ কাৰণে এই বেমাৰটো এটা ডাঙৰ বেমাৰ বুলি ক'ব লাগিব। অন্যান্য বডিত তেনেকৈ ইমান অসুবিধা নকৰে যে ভিটিলিগো হ'লে মানুহজনৰ মৰ্টেলিটিটো বাঢ়ি যাব, ঠিক আছে, তো সেনেকুৱা নাই। কিন্তু সেয়ে আৰু মনৰ ফালৰ পৰা মানে তেওঁ হীনমান্যতাত ভুগিব পাৰে, তেওঁৰ মানে কি আৰু বিভিন্ন ধৰণৰ তেনেকুৱা নিগেটিভ থটছবিলাক আহে। কিন্তু মই এইটোৱে ক'ম যে ভিটিলিগো বেমাৰটো সোনকালে ট্ৰিটমেণ্ট কৰিব লাগে। যদি আপোনাৰ ধৰক সোনকালে ডায়েগন'চিছ কৰিব পাৰে, কম এৰিয়া ইনভলভ হৈ আছে, নতুনকৈ আৰম্ভ হৈছে, ফ্ৰেছ কেছ, তেনেকুৱা কেছবিলাকত আপুনি ট্ৰিটমেণ্ট কৰিলে, ভাল ডক্টৰৰ হাতত পৰিলে কেছটো আৰু ভাল ঔষধ পাতিৰ সেৱন কৰিলে ভিটিলিগো ভালো হৈ যায়। সেইকাৰণে সময়খিনি মূল্যৱান হয়, সময়খিনি অপচয় কৰিব নালাগে। সোনকালে ছাইড ইফেক্ট নোহোৱা তেনেকুৱা ট্ৰিটমেণ্টৰ এনি পন্থা তেনেকৈ আপোনালোকে অৱলম্বন কৰাটো মই তেনেকৈ ছাজেষ্ট কৰিম। আৰু এটা কথা ক'ব লাগিব, ভিটিলিগোত সাধাৰণতে অট'ইমিউন অন্যান্য কিছুমান বেমাৰ এছ'চিয়েটেড হৈ থকা দেখা যায়। সেই অট'ইমিউন বেমাৰবিলাকৰ ভিতৰত খুব কমনলি এটা হ'ল থাইৰইড আৰু এটা হ'ল এল'পেচিয়া এৰিয়াটা। এই দুটা বেমাৰ মানে কমনলি এছ'চিয়েটেড হৈ থকা দেখা যায়, বেছিকৈ থাইৰইড বেমাৰটো। চ' ভিটিলিগোৰ বিষয়ে আপোনালোকে অকণমান গম পালে। এতিয়া ব্লাড টেষ্টৰ পৰা কিবা গম পায় নেকি ভিটিলিগোৰ? ভিটিলিগোৰ তেনেকুৱা ব্লাড টেষ্ট নাই যে কিবা ব্লাড টেষ্ট কৰিলে আপোনাৰ ভিটিলিগোৰ ডায়েগন'চিছটো কনফাৰ্ম হৈ গৈছে। এইটো এটা ক্লিনিকেলি কৰা কনফাৰ্ম কৰা ডায়েগন'চিছ হয়। মানে ক্লিনিকত আহি ডক্টৰে আপোনাক ভালকৈ খালী চকুৰে বা তেওঁৰ ইনষ্ট্ৰুমেণ্ট সা সৰঞ্জাম লৈ কিনে তেওঁ ভালকৈ চালি জাৰি চাই ক্লিনিকতে ডায়েগন'চিছ কৰা এটা বেমাৰ হয়। ইয়াত বিশেষ তেনেকুৱা ইনভেষ্টিগেশ্যনৰ তেনেকুৱা প্ৰয়োজন নাহে তাক ডায়েগন'চিছটো কৰোঁতে। অন্যান্য কিবা অট'ইমিউন ডিজিজ যাতে আপোনাৰ বডিত তেনেকৈ চাইমালটেনিয়াছলি নাই, সেইটো ঠাৱৰ কৰিবৰ কাৰণে কিছুমান ব্লাড টেষ্ট তেনেকৈ দিব লগা হ'ব পাৰে। সেইবিলাকৰ ভিতৰত সাধাৰণতে ধৰক কমপ্লিট ব্লাড কাউণ্ট বা আপোনাৰ ডায়েবেটিছ যাতে নাই সেইটো চেক কৰি লোৱা হয়। ফাষ্টিং ব্লাড চুগাৰ বা পোষ্ট প্ৰান্ডিয়েল ব্লাড চুগাৰ বা গ্লাইক'চাইলেটেড হিমগ্ল'বিন এইবিলাক দি কেনে বা আপোনাৰ থাইৰইড লেভেলখিনি চোৱা হয়, TSH, T3, T4, পাৰ্নিচিয়াছ এনিমিয়া যাতে নাই, ভিটামিন B12 লেভেলটো চেক কৰি লোৱা হয়, ভিটামিন D3টো চেক কৰি লোৱা হয়, বা চেৰাম ধৰক আপোনাৰ কেলছিয়াম লেভেলটো কেতিয়াবা তেনেকৈ চেক কৰি লোৱা হয়। তো এইবিলাকে থাকে। আৰু অট'ইমিউন ইনভলভমেণ্টটো ৰুল আউট কৰিব কেতিয়াবা ANA টেষ্টটো তেনেকৈ এডভাইচ কৰা হয়, যিটো অট'নিউক্লিয়াৰ এণ্টিবডি বুলি কয়। আৰু ৰেয়াৰলি তেনেকৈ বায়'পচি তেনেকৈ এডভাইচ কৰা হয় পেচেণ্টগৰাকীক। চ' আশা ৰাখিছোঁ এই কথাখিনি আপোনালোকক উপকৃত কৰিব। ভিটিলিগোৰ এটা সম্যক ধাৰণা, এই ভিডিঅ'খিনি আপোনালোকে যদি ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই তেতিয়াহ'লে এটা সম্যক ধাৰণা আৰু বেমাৰটোৰ লগত অকণমান চাইণ্টিফিক ইন্ট্ৰডাকশ্যন এটা আপোনালোকে পাব। আৰু কোনো মানুহে তেনেকৈ আপোনালোকক মিছলিড কৰিব নোৱাৰে। এই বস্তুখিনি চালে আপোনালোকে অন্যান্য কিছুমান একে টাইপৰ বগা পেটচেছ থকা বা বগা দাগ থকা, হেতা দাগ থকা বেমাৰৰ লগতো মানে ভিটিলিগো ডিফাৰেঞ্চিয়েশ্যনখিনি অকণমান তেনেকৈ আপোনালোকে সেইখিনি অলপমান তেনেকৈ কৰিব পাৰিব। ঠিক আছে, আশা ৰাখিছোঁ এই কথাখিনি আপোনালোকক উপকৃত কৰিব। আপোনালোকৰ কিবা ডাউটছ কুৱেৰিজ থাকিলে কমেণ্ট ছেকশ্যনত তেনেকৈ দিব পাৰে। I will try to get back to you. Thank you so much.